নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক সবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যিমানখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ইণ্ডিয়ান জিকেৰ টপিক আছে আৰু কুৱেশ্যন আছে সেই গোটেইখিনি আমি চাম। এই ভিডিঅ'টোত আমি চাম ইণ্ডিয়ান জিকে, তাৰ ভিতৰতে পৰিব আপোনাৰ ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আৰু ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, তাৰপিছত ইম্পৰ্টেণ্ট চিটি নেমছ, সেইবিলাকৰ ওপৰত চাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিছিলোঁ আছাম ৰিলেটেড টপিকবিলাকৰ ওপৰত। আজিৰ ভিডিঅ'টোত গোটেইখিনি আমি ইণ্ডিয়ান ৰিলেটেড টপিকবিলাক চাম। তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টত আমি টপিক ৱাইজকৈ যাম, তাৰপিছত মাজৰ যে কুৱেশ্যনবিলাকো চাই যাম। ইম্পৰ্টেণ্ট ইণ্ডিয়ান ফিল্মছবিলাকৰ ওপৰত চাব, যেনেকৈ ফাৰ্ষ্ট কালাৰ ফিল্ম কি আছিল, ফাৰ্ষ্ট ফিল্ম কি আছিল, ফাৰ্ষ্ট অডিঅ' থকা ফিল্ম কি আছিল, তেনেকুৱাবিলাক চাব। তাৰপিছত ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্টছ ইন ইণ্ডিয়া, ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্টবিলাক চাব, যেনেকৈ হৰিদ্বাৰ ক'ত আছে, আগ্ৰা ক'ত আছে বা ঋষিকেশ ক'ত আছে, তেনেকুৱা টাইপৰ মানে যোনবিলাক ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্টছ হয় সেই ডিষ্ট্ৰিক্টছবিলাকৰ নাম চাব। ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীজ উইথ নেইবাৰিং কাণ্ট্ৰিজ, আমাৰ ইণ্ডিয়াৰ ওচৰ পাছৰ যিমানখিনি কাণ্ট্ৰি আছে সিহঁতৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীটো এবাৰ চাই ল'ব, কেইখন কাণ্ট্ৰিৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু কিমান লেংথত শ্বেয়াৰ কৰে। ইয়াত স্পেচিয়েলি আছামৰ লগত যোনকেইখন কাণ্ট্ৰিয়ে মানে বাউণ্ডেৰী শ্বেয়াৰ কৰে সেইকেইখন চাবই। ভূটান আৰু বাংলাদেশ কিমানকৈ শ্বেয়াৰ কৰে, কোনে বেছি কৰে কোনে কম কৰে সেইটো। তাৰপিছত ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কছ, ইণ্ডিয়াৰ কিছুমান ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কছৰ ওপৰত চাব। তাৰ ওপৰত মই আগতে ভিডিঅ'টোত ক'ম বাৰু কোনকেইখনৰ ওপৰত চাব লাগে। তাৰপিছত কেইখন নেশ্যনেল পাৰ্কছ আছে সেইটো চাব, ৱাইল্ড লাইফ চেঞ্চুৰী কেইখন আছে, টাইগাৰ ৰিজাৰ্ভ আৰু এলিফেণ্ট ৰিজাৰ্ভ কেইখন আছে সেইটো চাই ল'ব। তাৰপিছত ফেমাছ পাৰ্চনেলিটিজ অফ ইণ্ডিয়া, সেইটো মই এই ভিডিঅ'টো আগলৈ ক'ম। এনচিয়েণ্ট বুকছ এণ্ড অথৰ্ছ, এনচিয়েণ্ট বুকছ এণ্ড অথৰ্ছৰ ওপৰত চাব, সেইটো গুগলত মাৰিলে আপোনাৰ আহি যাব, এনচিয়েণ্ট বুকছ এণ্ড অথৰ্ছ বুলি মাৰিলে। তাৰপিছত ফেমাছ বুকছ এণ্ড অথৰ্ছ, এতিয়া টাইমৰ ফেমাছ বুকছ এণ্ড অথৰ্ছৰ ওপৰত চাব। তাৰপিছত গভৰ্ণমেণ্ট স্কিমছ, ৰিচেণ্টলি গভৰ্ণমেণ্টৰ স্কিমবিলাক কি কি ওলাইছে তেনেকুৱা স্কিমবিলাক চাই ল'ব। তাৰপিছত ফুল ফৰ্ম অফ ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছবিলাকৰ ফুল ফৰ্মবিলাক চাই ল'ব, যোনবিলাক ইম্পৰ্টেণ্ট হয়। ইষ্টাৰ্ণ, ৱেষ্টাৰ্ণ, নৰ্দাৰ্ণ, ছাউদাৰ্ণ মষ্ট ষ্টেট পইণ্টছ, ইণ্ডিয়াৰ চবচে ইষ্টত কোনটো পইণ্ট আছে, ছাউথত কোনটো পইণ্ট আছে, ৱেষ্টত কোনটো পইণ্ট আছে, নৰ্থত কোনটো পইণ্ট আছে, তাৰ লগতে চবচে ইষ্টাৰ্ণ ষ্টেট কোনখন হয় বা ইষ্টাৰ্ণ ষ্টেটৰ যোনটো জেগা সেইখন কি হয়, চবচে ছাউদাৰ্ণ ষ্টেট কি হয় সেইকেইটা চাই ল'ব পইণ্টকেইটা। তাৰপিছত প্ৰেচিডেণ্টছ এণ্ড প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, প্ৰথমজন প্ৰেচিডেণ্ট কোন আছিল, প্ৰথমজন প্ৰাইম মিনিষ্টাৰ কোন আছিল, ছেকেণ্ড থাৰ্ড তেনেকৈ চাই ল'ব। প্ৰথম ভাইচ প্ৰেচিডেণ্ট কোন আছিল, প্ৰথম এটৰ্নি জেনেৰেল কোন আছিল, প্ৰথম চিফ জাষ্টিছ কোন আছিল ইণ্ডিয়াৰ, তাৰপিছত প্ৰথম লোকসভা স্পীকাৰ কোন আছিল সেইখিনি চাই ল'ব। তাৰপিছত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত তাৰ আৰ্টিকেলছখিনি চাই ল'ব, যোনখিনি ইম্পৰ্টেণ্ট আৰ্টিকেলছ হয় সেইখিনি মই ভিডিঅ'ত আগলৈ ক'ম বাৰু। শ্বেডিউলছবিলাক চাই ল'ব, কি কি শ্বেডিউলৰ আণ্ডাৰত কি পৰে। ৱিডছবিলাক চাই ল'ব, 5টা ৱিডছ যেন আছে সেইকেইটা কোনকেইটা কি কাম কৰে সেইটো চাই ল'ব। তাৰপিছত ক্লাছিকেল লেংগুৱেজেছ অফ ইণ্ডিয়া চাই ল'ব, ইণ্ডিয়াৰ কেইটা ক্লাছিকেল লেংগুৱেজ আছে, কোনকেইটা হয় আৰু কেতিয়া কেতিয়া এড হৈছিল। তাৰপিছত ক্লাছিকেল ডেন্সেছ অফ ইণ্ডিয়া চাই ল'ব। ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচিছ এইটো চাই ল'ব। 2011 চেঞ্চাছ চাই ল'ব। তাৰপিছত লেকছ ইন ইণ্ডিয়া, ইণ্ডিয়াত কিমানকেইখন ইম্পৰ্টেণ্ট লেক আছে, যিমানকেইখন ইম্পৰ্টেণ্ট লেক আছে গোটেইকেইখনৰ ওপৰত চাই ল'ব। ব্ৰেণ্ড এম্বেচিডাৰ্ছ অফ ষ্টেটছ এণ্ড ব্ৰেণ্ডছ, ইণ্ডিয়ান ষ্টেটছবিলাকৰ ব্ৰেণ্ড এম্বেচিডাৰ কোন কোন হয় বা যোনবিলাক ইম্পৰ্টেণ্ট ব্ৰেণ্ডছ যেনেকৈ এডিডাছ বা অডি তেনেকুৱাবিলাকৰ ব্ৰেণ্ড এম্বেচিডাৰ কোন হয় ইণ্ডিয়াৰ পৰা সেইটো চাই ল'ব। তাৰপিছত এনুৱেল ছাৰ্ভে অফ ইণ্ডাষ্ট্ৰিজ তাৰ ওপৰত চাই ল'ব। ৰেড লিষ্ট অফ IUNC তাৰ ওপৰত চাব, তাত কি কি এনিমেলছৰ নাম আছে। ইছৰোৰ ওপৰত চাব, ইছৰোৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে, ইছৰোৰ ফুল ফৰ্ম কি হয়, ইছৰো কেতিয়া এষ্টাব্লিছ হৈছিল, ইছৰোৰ চেয়াৰমেন কোন হয় এতিয়া। তাৰপিছত ইছৰোৰ মিছনবিলাকৰ ওপৰত চাব, যেনেকৈ মংগলয়ান, চন্দ্ৰয়ান সেইবিলাকৰ ওপৰত চাই ল'ব। তাৰপিছত ৰিচেণ্ট ষ্টৰ্মছবিলাকৰ ওপৰত চাব, ধুমুহাবিলাক যে আহে সেই ধুমুহাবিলাকৰ নাম দিয়া থাকে ন, সেই নামবিলাক চাই ল'ব। তাৰপিছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত চাব, ভেদাছৰ ওপৰত চাব, কেইখন ভেদা আছে, ভেদাবিলাকৰ নাম কি হয় আৰু কোনখন ভেদাত কি আছে।
ফাদাৰ অফ ডিফাৰেণ্ট ফিল্ডৰ ফাদাৰবিলাক চাব, মানে যেনেকৈ ফাদাৰ অফ বায়'লজি, ফাদাৰ অফ নেশ্যন, তেনেকৈ যিমানখিনি আছে সেইখিনি চাই ল'ব। তাৰপিছত টাইপছ অফ চইলছ ইন ইণ্ডিয়াত কেনেকুৱা টাইপৰ চইল পোৱা যায়, কোনবোৰ চইল কিহৰ কাৰণে ভাল হয়, যেনেকৈ কটন গ্ৰ' কৰিবৰ কাৰণে কি চইল ভাল হয়, তেনেকুৱাবিলাক চাই ল'ব। তাৰপিছত হাৰাপ্পা এণ্ড মহেঞ্জোদাৰো, হাৰাপ্পা আৰু মহেঞ্জোদাৰোৰ ওপৰত চাই ল'ব। মেহমুদ গজনীৰ ওপৰত চাব, ভক্তি মুভমেণ্টৰ ওপৰত চাব, তেতিয়া টাইমৰ লিডাৰবিলাক কোন আছিল ভক্তি মুভমেণ্টৰ। তাৰপিছত অশোকা পিলাৰৰ ওপৰত চাই ল'ব, দেলহি চুলতানেটৰ ওপৰত চাই ল'ব, কোন কোন কিং আছিল, কি ডাইনেষ্টি আছিল। কংগ্ৰেছ ছেশ্যনছবিলাক চাই ল'ব আৰু তাৰ প্ৰেচিডেণ্টছবিলাক চাই ল'ব, মানে কোনটো কংগ্ৰেছ ছেশ্যনত কোন প্ৰেচিডেণ্ট আছিল, কংগ্ৰেছ ছেশ্যনছবিলাক আৰু তাত কি মানে ৰিজলিউশ্যন লৈছিল কংগ্ৰেছ ছেশ্যনবিলাকত, আৰু কংগ্ৰেছ ছেশ্যনবিলাক কোনটো ইয়াৰত হৈছিল, ক'ত হৈছিল সেইটো চাই ল'ব। তাৰপিছত গংগা ৰিভাৰ ছিষ্টেমৰ ওপৰত চাই ল'ব, গংগাৰ লেংথ কিমান হয়, ক'ৰ পৰা মানে অৰিজিনেট হৈছে, ক'ত গৈ পেলাই মিলিছেগৈ, আৰু ক'ত কি নাম হয় গংগাৰ, সেইখিনি চাই ল'ব। তাৰপিছত গান্ধীজ টাইমলাইন, মহাত্মা গান্ধীৰ লাইফত কি মানে কৰিছিল সেই টাইমলাইনটো চাই ল'ব, যেনেকৈ সাবৰমতী আশ্ৰম কেতিয়া এষ্টাব্লিছ কৰিছিল, তাৰপিছত নন কৰ্প'ৰেশ্যন মুভমেণ্ট কেতিয়া কৰিছিল, দাণ্ডি মাৰ্চ কেতিয়া কৰিছিল, তেওঁ ইণ্ডিয়ালৈ কেতিয়া আহিছিল, সেইবিলাক চাই ল'ব। উপনিষদবিলাকৰ ওপৰত চাই ল'ব, মুছলিম লীগ কেতিয়া ফৰ্ম হৈছিল, কোন ফাউণ্ডাৰ আছিল, আৰু মুছলিম লীগে কেতিয়া মানে ছেপাৰেট এখন কাণ্ট্ৰি বিচাৰিছিল সেইটো চাই ল'ব। ফাণ্ডামেণ্টেল ডিউটিছবিলাকৰ ওপৰত চাই ল'ব, গোটেইকেইটা ফাণ্ডামেণ্টেল ডিউটিছ কি হয়। তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছবিলাক চাই ল'ব, আৰু ফাণ্ডামেণ্টেল ৰাইটছবিলাক কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে সেইটো চাই ল'ব। তাৰপিছত ট্ৰেভেলাৰ্ছ এণ্ড পেলগ্ৰিমছ ভিজিটেড ইণ্ডিয়া, কোনবিলাক পেলগ্ৰিম ইণ্ডিয়ালৈ আহিছিল, যেনেকৈ হিউৱেন চাং, ফিহেইন, তেওঁলোক কেতিয়া আহিছিল, প্ৰথম ইউৰোপিয়ান কোন আছিল ইণ্ডিয়ালৈ অহা, প্ৰথম গ্ৰীক কোন আছিল ইণ্ডিয়ালৈ অহা, তাৰপিছত প্ৰথম চাইনিজ কোন আছিল, তেনেকৈ চাই ল'ব। তাৰপিছত টেম্পলছ অফ ইণ্ডিয়াৰ ওপৰত চাই ল'ব, ইণ্ডিয়াৰ যিমানখিনি মানে পুৰণা এনচিয়েণ্ট টেম্পল বা যোনখিনি ফেমাছ টেম্পল হয় সেই টেম্পলখিনিৰ ওপৰত চাই ল'ব, যেনেকৈ সোমনাথ টেম্পল, ছান টেম্পল, জগন্নাথ টেম্পল, তেনেকৈ গোটেইখিনি টেম্পলৰ ওপৰত চাই ল'ব। তাৰপিছত ভলকেনছৰ ওপৰত চাই ল'ব, ইণ্ডিয়াত কি ভলকেনো আছে, এক্টিভ ভলকেনো কোনকেইটা হয়। তাৰপিছত মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰু লোকসভা আৰু ৰাজ্যসভাত কিমান মেম্বাৰ মানে ইলেক্ট হ'ব পাৰে, মেক্সিমাম ষ্ট্ৰেংথ কিমান হয়, এতিয়া কিমান আছে, আৰু প্ৰেচিডেণ্টে কেইজনক নমিনেট কৰিব পাৰে সেইটো চাই ল'ব। তাৰপিছত কেপিটেলছ অফ ষ্টেটছ, স্পেচিয়েলি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ, আৰু ষ্টেটবিলাকক কেপিটেল চাই ল'ব, তাত কোন চিফ মিনিষ্টাৰ হৈ আছে, কোন গভৰ্ণৰ হৈ আছে, আৰু স্পেচিয়েলি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবিলাকৰ, আমাৰ নৰ্থ ইষ্টত যোনকেইখন ষ্টেট আছে তাৰ কেপিটেলকেইটা আৰু তাৰ CM আৰু গভৰ্ণৰৰ ওপৰত চাই ল'ব। তাৰপিছত ব্ৰহ্ম সমাজ কোনে এষ্টাব্লিছ কৰিছিল আৰু ক'ত এষ্টাব্লিছ কৰিছিল সেইটো চাই ল'ব। আৰ্য সমাজৰ ওপৰত চাব, সেইটোতো মানে কোনে এষ্টাব্লিছ কৰিছিল আৰু ক'ত এষ্টাব্লিছ কৰিছিল তাৰ ওপৰত চাই ল'ব। লোথল কিহৰ কাৰণে ফেমাছ হয় সেইটো চাই ল'ব, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত পৰে লোথল, ডকয়াৰ্ড আছিল। তাৰপিছত মিউজিকেল ইনষ্ট্ৰুমেণ্টছবিলাক চাই ল'ব, আমাৰ যোনখিনি মানে ইণ্ডিয়ান মিউজিকেল ইনষ্ট্ৰুমেণ্টছ হয় সেইবিলাকৰ ওপৰত চাই ল'ব, যেনেকৈ বীণা, চিটাৰ, তেনেকৈ গোটেইখিনি মানে যিমানখিনি আমাৰ ক্লাছিকেল ইণ্ডিয়ান মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আছে সেইখিনিৰ ওপৰত চাই ল'ব। স্লেভ ডাইনেষ্টিৰ ওপৰত চাব, কোন ৰুলাৰ আছিল, কোনে এষ্টাব্লিছ কৰিছিল, কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল, কেতিয়া এণ্ড হৈছিল। তাৰপিছত মোগল এম্পায়াৰ্ছ এণ্ড দেয়াৰ ইভেণ্টছ, প্ৰথমজন মোগল এম্পায়াৰ কোন আছিল, কেতিয়া আহিছিল, কি ৱাৰ কৰিছিল। তাৰপিছত যিমানকেইজন মানে ইম্পৰ্টেণ্ট মোগল ৰুলাৰ আছিল তেওঁলোকৰ ইভেণ্টছৰ ওপৰত চাব, তেওঁলোকৰ টাইমত কি কাম কৰাইছিল আৰু কি ৱাৰ হৈছিল সেইখিনিৰ ওপৰত চাব। তাৰপিছত ৰিভাৰ বেংকছবিলাকৰ ওপৰত চাব, কোনখন ৰিভাৰৰ ছাইডত কোনখন মানে ষ্টেট আছে, আৰু গোটেই ইণ্ডিয়াৰ ৰিভাৰ মেপটো চাই ল'ব যে কোনখন ইষ্ট ফ্ল'য়িং ৰিভাৰ হয়, কোনখন চাউথ ফ্ল'য়িং ৰিভাৰ হয় বা তেনেকৈ, আৰু নৰ্থ ছাইডে কোনখন ৰিভাৰ আছে, চাউথ ছাইডে, ইষ্ট ছাইডে, তেনেকৈ চাই ল'ব। আৰু সৌৰভ বেংগল কোনখন ৰিভাৰক কয়, সৌৰভ বিহাৰ কোনখন ৰিভাৰক কয় সেইখিনি চাই ল'ব। তাৰপিছত
সমাধিবিলাক চাই ল'ব, যেনেকৈ মহাত্মা গান্ধীৰ সমাধি ৰাজঘাট, তেনেকৈ বি আৰ আম্বেদকাৰৰ সমাধিটোক কি বুলি কয়, তেনেকৈ যিমানখিনি মানে সমাধি আছে সমাধিৰ ওপৰত চাই ল'ব। তাৰপিছত মাউণ্ট এভাৰেষ্টৰ ওপৰত চাব অলপ। গুপ্তা ডাইনেষ্টিৰ ওপৰত চাব, তাৰ ৰুলাৰ্ছবিলাকৰ ওপৰত চাব, স্পেচিয়েলি সমুদ্ৰগুপ্তৰ ওপৰত চাব, তেওঁৰ সময়ত কি কি হৈছিল। আৰু এলাহাবাদ পিলাৰটোৰ ওপৰত চাই ল'ব। তাৰপিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত চাব, ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ইণ্ডিয়ালৈ আহিছিল, কোনে ফৰ্ম কৰিছিল। তাৰপিছত প্ৰথম ফেক্টৰী ক'ত বহাইছিল ইষ্ট ইণ্ডিয়া কোম্পানীয়ে, কোনজন মোগল কিঙে মানে ইষ্ট ইণ্ডিয়া কোম্পানীক ইণ্ডিয়াত অহা পাৰ্মিশ্যন দিছিল, সেইবিলাক বস্তু চাই ল'ব। আৰু ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথম বেটেল কোনখন কৰিছিল সেইটো চাব। তাৰপিছত কোষ্ট লাইন্স অফ ইণ্ডিয়াৰ কোষ্ট লাইন্সবিলাক চাব, ক'ত ক'ত আছে আৰু কিমান লম্বা হয়, চবচে লংগেষ্ট কোষ্ট লাইন কোনটো হয় ইণ্ডিয়াৰ, সেইটো চাই ল'ব। তাৰপিছত নেশ্যনেল স্পৰ্টছ অফ নেইবাৰিং কাণ্ট্ৰিজ, আমাৰ ওচৰৰ পাছৰৰ কাণ্ট্ৰিবিলাকৰ নেশ্যনেল স্পৰ্টছবিলাক চাই ল'ব, যেনেকৈ বাংলাদেশৰ নেশ্যনেল স্পৰ্টছ হয় কাবাডী, তেনেকৈ ওচৰত চাইনাৰ নেশ্যনেল স্পৰ্টছ কি হয়, আফগানিস্তানৰ কি হয়, পাকিস্তানৰ কি হয় নেশ্যনেল স্পৰ্টছ, তেনেকৈ চাই ল'ব। কাৰেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্টাৰ্ছ, আমাৰ এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনখিনি ইউনিয়ন কেবিনেট আছে, কেবিনেট মিনিষ্টাৰখিনিৰ ওপৰত চাই ল'ব, কোন কোন কি কি মিনিষ্ট্ৰীত আছে। স্পেচিয়েলি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কোনটো মিনিষ্ট্ৰীত আছে সেইটো চাই ল'ব। তাৰপিছত মানি বিলৰ ওপৰত চাই ল'ব, ইয়াৰ ৰিলেটেড আৰ্টিকেলছ আৰু ইয়াৰ ৰিলেটেড যিমানখিনি ইম্পৰ্টেণ্ট টপিকছ আছে সেইখিনি গুগলত মাৰিলে পাই যাব। তাৰপিছত কনষ্টিটিউশ্যন এমেণ্ডমেণ্টছবিলাকৰ ওপৰত চাব, ফাৰ্ষ্ট এমেণ্ডমেণ্ট কি হৈছিল, তাৰপিছত যোনখিনি ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট হৈছে সেইখিনিৰ ওপৰত চাব। তাৰপিছত 5 year প্লেনছৰ ওপৰত চাব, প্ৰথম 5 year প্লেন কি আছিল, কোনটো 5 year প্লেনছত কি কি আছিল, সেইখিনি চাই ল'ব। 5 year প্লেনছখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনিয়ে চাই ল'ব। তাৰপিছত মৌৰিয়ান ডাইনেষ্টিৰ ৰুলাৰবিলাকৰ ওপৰত চাব, প্ৰথমজন ৰুলাৰ কোন আছিল সেইখিনি চাই ল'ব। তাৰ ভিতৰত চন্দ্ৰগুপ্ত মৌৰ্য আৰু অশোকৰ ওপৰত চাই ল'ব। তাৰপিছত টাৰ্মছ অফ প্ৰেচিডেণ্ট, প্ৰাইম মিনিষ্টাৰ এণ্ড আদাৰ্ছ, প্ৰেচিডেণ্টৰ টাৰ্মটো কিমান বছৰ থাকে, প্ৰাইম মিনিষ্টাৰৰ টাৰ্মটো কিমান বছৰৰ কাৰণে থাকে, আৰু স্পীকাৰৰ টাৰ্মটো কিমান বছৰৰ কাৰণে থাকে সেইখিনি চাই ল'ব। প্লাছ তেওঁলোকৰ মিনিমাম এজ কিমান লাগে প্ৰেচিডেণ্ট প্ৰাইম মিনিষ্টাৰ হ'বৰ কাৰণে সেইখিনি চাই ল'ব। তাৰপিছত হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ৰেলৱেজৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে গোটেইখিনি চাব। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰৰ ক'ত আছে, চেণ্ট্ৰেল ৰেলৱেজৰ ক'ত আছে, ৱেষ্টাৰ্ণ ৰেলৱেজৰ ক'ত আছে, তেনেকৈ গোটেইখিনি চাই ল'ব। চুৰট স্প্লিটৰ ওপৰত চাই ল'ব। কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি, এই কমিটিটোৰ ওপৰত চাই ল'ব, কোন প্ৰেচিডেণ্ট আছিল, কোন কোন মেম্বাৰ আছিল, আছামৰ পৰা কোন আছিল। তাৰপিছত GT ৰোডৰ ওপৰত চাই ল'ব, GT ৰোডে ক'ৰ পৰা ক'লৈকে কানেক্ট কৰে আৰু কাৰ সময়ত বনোৱা হৈছিল GT ৰোডটো, GT ৰোডৰ অন্য এটা নাম কি হয় সেইখিনি চাই ল'ব। তাৰপিছত হিমালয়ান মাউণ্টেইন ৰেঞ্জত চাই ল'ব, হায়েষ্ট পিকটো কি হয়। তাৰপিছত মিছাইলছ অফ ইণ্ডিয়াৰ ওপৰত চাব, ইণ্ডিয়াৰ তাত কি কি মিছাইল আছে আৰু কোনবিলাক এয়াৰ টু এয়াৰ মিছাইল হয়, কোনটো লংগেষ্ট ডিষ্টেঞ্চ মিছাইল হয় সেইবিলাক চাই ল'ব। নেশ্যনেল হাইৱেজৰ ওপৰত চাই ল'ব, লংগেষ্ট নেশ্যনেল হাইৱে কোনটো হয়, কোনটো নেশ্যনেল হাইৱে কোন পিনেদি গৈছে, স্পেচিয়েলি আমাৰ নৰ্থ ইষ্টৰ পিনে যোনবিলাক নেশ্যনেল হাইৱে আহিছে সেইখিনিৰ ওপৰত চাই ল'ব। তাৰপিছত ফেমাছ কোৰ্ট পইণ্টছবিলাকৰ ওপৰত চাব, কাৰ কোৰ্টত কোন কোন ফেমাছ কোৰ্ট পইণ্ট আছিল। তাৰপৰা কানিক্স তেওঁৰ ওপৰত চাব, তেওঁৱে চাকা এৰাটো ষ্টাৰ্ট কৰিছিল, চাকা এৰাৰ ওপৰত চাই ল'ব। তাৰপিছত চুৰ ডাইনেষ্টিৰ ওপৰত চাব, ব্ৰাহ্মণী ডাইনেষ্টিৰ ওপৰত চাব, লোধি ডাইনেষ্টিৰ ওপৰত চাব, এইবিলাক ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ কোন আছিল, শেষজন ৰুলাৰ কোন আছিল সেইখিনিৰ ওপৰত চাই ল'ব। তাৰপিছত প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত চাব, প্ৰিএম্বলত কি কি আছে, কোনে ছাজেষ্ট কৰিছিল প্ৰিএম্বলৰ কাৰণে আৰু প্ৰিএম্বলৰ কনচেপ্টটো ক'ৰ পৰা লৈছে, আৰু গোটেই প্ৰিএম্বলটো এবাৰ চাই ল'ব তাত কি কি আছে। আৰু প্ৰিএম্বল এমেণ্ডমেণ্ট কেতিয়া হৈছিল সেইটো চাই ল'ব। তাতে ছেকুলাৰ টাৰ্মটো কেতিয়া সোমোৱাইছিল সেইটো চাব। আৰ্টিকেল এবাউট চিটিজেনশ্বিপৰ কাৰণে কোনটো আৰ্টিকেল আছে সেইটো চাই ল'ব। লংগেষ্ট ছাৰ্ভিং CM কোন হয় আমাৰ ইণ্ডিয়াৰ, লগতে লংগেষ্ট ছাৰ্ভিং CM অফ আছামটো চাই ল'ব। শ্বৰ্টেষ্ট
মানে কাৰ গভৰ্ণমেণ্ট একদম শ্বৰ্টেষ্ট টাইমৰ কাৰণে আহিছিল সেইটো এবাৰ গুগলত চাৰ্চ মাৰি চাই ল'ব। তাৰপিছত পাৰ্টিশ্যন অফ বেংগলৰ ওপৰত চাব কোনটো ইয়াৰত হৈছিল আৰু কোনজন গভৰ্ণৰ জেনেৰেলে কৰিছিল। ডেমছ ইন ইণ্ডিয়াৰ ওপৰত চাব। তাৰে কিছুমান ইম্পৰ্টেণ্ট ডেমছ মই এই ভিডিঅ'টোতে আগলৈ কৈ যাম, সেইখিনিৰ ওপৰত চাই ল'ব। যেনেকৈ চৰ্দাৰ মানসৰোবৰ ডেম ক'ত আছে সেইটো চাব। পাছেছ ইন ইণ্ডিয়াৰ যোনবিলাক ইম্পৰ্টেণ্ট পাছ আছে সেইবিলাকৰ ওপৰত চাব। তাৰপিছত পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন লেণ্ড ৱাজ ইণ্ট্ৰডিউচ বাই সেইটো কোনে ইণ্ট্ৰডিউচ কৰিছিল, কোনজন গভৰ্ণৰ জেনেৰেলে ইণ্ট্ৰডিউচ কৰিছিল সেইটো চাই ল'ব। ৰাউণ্ড টেবল কনফাৰেঞ্চ কেইখনৰ ওপৰত চাব কোনটো ইয়াৰত হৈছিল আৰু কোনে কোনে পাৰ্টিচিপেট কৰিছিল তাত। ইয়াতে আছামৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিল সেইটো চাব। তাৰপিছত মণ্ডল কমিশ্যনৰ ওপৰত চাব। ফেষ্টিভেলছ অফ ইণ্ডিয়াৰ ওপৰত চাব, কোনখন ষ্টেটত কি ফেষ্টিভেল মানে চেলিব্ৰেট কৰা হয় ইণ্ডিয়াত। তাৰপিছত ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া, প্ৰথম ইণ্ডিয়াৰ ভাইচৰয় কোন আছিল তাৰ ওপৰত চাব, কোনটো ইয়াৰত হৈছিল সেইটো চাব। নেশ্যনেল এমাৰ্জেঞ্চিৰ ওপৰত চাব। নেশ্যনেল এমাৰ্জেঞ্চি চবচে প্ৰথমতে কেতিয়া লাগিছিল, কেইবাৰ লাগিছে এতিয়ালৈকে নেশ্যনেল এমাৰ্জেঞ্চি, আৰু নেশ্যনেল এমাৰ্জেঞ্চি কোনটো আৰ্টিকেলৰ আণ্ডাৰত লগাব পাৰে প্ৰেচিডেণ্টে সেইটো চাই ল'ব। তাৰপিছত লুক ইষ্ট পলিচি কোনে আনিছিল সেইটো চাব। অল্ডেষ্ট পাব্লিক ছেক্টৰ বেংক কোনটো হয় ইণ্ডিয়াৰ সেইটো চাই ল'ব। মনিটাৰী পলিচি অফ ইণ্ডিয়া তাৰ ওপৰত চাব। পভাৰ্টি লাইনৰ ওপৰত চাব। হায়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়াৰ হায়েষ্ট মাউণ্টেইন পিক কি হয় সেইটো চাই ল'ব। এডুছেট লঞ্চ ইন দ্য ইয়াৰ, এডুছেট কেতিয়া লঞ্চ হৈছিল তাৰ ওপৰত চাই ল'ব। ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ, প্ৰথমজন নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ কোন আছিল ইণ্ডিয়াৰ আৰু কেতিয়া হৈছিল সেইটো চাব। ৰেড ফৰ্ট কোনে বনোৱাইছিল তাৰ ওপৰত চাব। দাণ্ডি মাৰ্চ কেতিয়া ষ্টাৰ্ট হৈছিল আৰু ক'ৰ পৰা ষ্টাৰ্ট হৈছিল আৰু ক'লৈকে গৈছিল সেইখিনি চাই ল'ব। আৰু দাণ্ডি মাৰ্চত আমাৰ আছামৰ পৰা কোনে পাৰ্টিচিপেট কৰিছিল সেইটো চাই ল'ব। ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল কোনে ইণ্ট্ৰডিউচ কৰিছিল সেইটো চাই ল'ব। ব্ৰিটিছ ক্ৰাউন ইণ্ডিয়াত কেতিয়া এষ্টাব্লিছ হৈছিল সেইটো চাই ল'ব, কোনটো ইয়াৰত হৈছিল। তাৰপিছত আশ্ৰমছ বিল্ড বাই মহাত্মা গান্ধীয়ে ক'ত কি আশ্ৰম বনাইছে তাৰ ওপৰত চাই ল'ব। যেনেকৈ তেওঁ ছাউথ ইণ্ডিয়াত এটা আশ্ৰম বনাইছিল, সেই আশ্ৰমটোৰ নাম কি আছিল আৰু কেতিয়া বনাইছিল। তাৰপিছত স্বদেশী মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিল সেইটো চাব। ইংলিছ এডুকেশ্যন এক্ট কেতিয়া পাছ হৈছিল আৰু কোনজন গভৰ্ণৰৰ আণ্ডাৰত পাছ হৈছিল সেইটো চাই ল'ব। ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান প্ৰেচিডেণ্টজনক কোনটো আৰ্টিকেলৰ আণ্ডাৰত ইম্পিচ কৰিব পাৰি আৰু কাৰ তাত সেই ইম্পিচমেণ্ট কৰা পাৱাৰটো আছে সেইটো চাই ল'ব। তাৰপিছত শ্বেডিউলছ ইন কনষ্টিটিউশ্যনৰ গোটেইখিনি শ্বেডিউলৰ ওপৰত চাই ল'ব, কোনখিনি শ্বেডিউলৰ আণ্ডাৰত কি পৰে। তাতে লেংগুৱেজৰ কাৰণে যোনটো শ্বেডিউল হয় সেইটো ইম্পৰ্টেণ্ট হয় সেইটো চাব। আমাৰ ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজৰ কাৰণে যোনটো শ্বেডিউল হয় সেইটো ইম্পৰ্টেণ্ট হয় সেইটো চাই ল'ব। তাৰপিছত ইউনিয়ন বাজেট ইজ প্ৰিপেয়াৰ্ড বাই, ইউনিয়ন বাজেটটো কোনে প্ৰিপেয়াৰ কৰে তাৰ ওপৰত চাব। তাৰপিছত মেইন ষ্টে অফ ইণ্ডিয়ান ইকনমিৰ মেইন ষ্টে কি হয় তাৰ ওপৰত চাব। ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন্স বেংক কি হয় তাৰ ওপৰত চাব। ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST ওপৰত চাই ল'ব। নন কৰ্পৰেশ্যন মুভমেণ্ট কেতিয়া লঞ্চ হৈছিল তাৰ ওপৰত চাব। ভেদাৰণ্যম মাৰ্চ ওপৰত চাব। হুনা ইনভেজন ডিউৰিং গুপ্তা পিৰিয়ড, হুনা ইনভেজন কেতিয়া হৈছিল সেইটোৰ ওপৰত চাব। তাৰপিছত ফাৰ্ষ্ট লোক আদালত কেতিয়া হৈছিল সেইটোৰ ওপৰত চাব। তাৰ লগতে আমাৰ গুৱাহাটী হাইকোৰ্টত ফাৰ্ষ্ট লোক আদালত কেতিয়া হৈছিল তাৰ ওপৰতো চাব। তাৰপিছত লাহোৰ কনস্পিৰেচি কেছ তাৰ ওপৰত চাব। আহমেদাবাদ টেক্সটাইল লেবাৰ এছ'চিয়েশ্যন কোনে ফৰ্ম কৰিছিল তাৰ ওপৰত চাব। ৰ'লত এক্ট কেতিয়া পাছ হৈছিল সেইটোৰ ওপৰত চাব। লংগেষ্ট ৰিভাৰ, ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ কি হয়, ৱৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ কি হয় তাৰ ওপৰত চাব। জলদাপাৰা নেশ্যনেল পাৰ্ক ক'ত আছে তাৰ ওপৰত চাব। আমাৰ ইণ্ডিয়াৰ নেশ্যনেল এনিমেল কি হয়, নেশ্যনেল ফ্লাৱাৰ কি হয় তাৰ ওপৰত চাব। তাৰপিছত ডেচিংগম নেশ্যনেল পাৰ্ক ক'ত আছে তাৰ ওপৰত চাব। হুইচ চিটি ইজ ফেমাছ ফৰ চিকেন কাৰী ৱৰ্ক তাৰ ওপৰত চাব।
সাউথাৰ্ণ এণ্ড নৰ্থাৰ্ণ পইণ্ট অফ ইণ্ডিয়া এইটো ক'লোঁ চাই ল'ব তাৰ ওপৰত। তাৰপিছত ছান টেম্পলৰ ওপৰত চাব, ছান টেম্পল ক'ত আছে। ৰাইট টু ইনফৰমেশ্যন এক্ট কেতিয়া পাছ হৈছিল তাৰ ওপৰত চাব। 42nd এমেণ্ডমেণ্টটোৰ ওপৰত চাব। এই গোটেই এমেণ্ডমেণ্টটোৰ ওপৰত চাব, সেইটো ইম্পৰ্টেণ্ট হয়। এই এমেণ্ডমেণ্টটোকে মিনি কনষ্টিটিউশ্যন বুলিও কয়। তাৰপিছত আৰ্টিকেলছ বাই হুইচ পাৰ্লিয়ামেণ্ট হেভ দ্য পাৱাৰ টু মেক লছ, কোনটো আৰ্টিকেল ইউজ কৰি পেলাই পাৰ্লিয়ামেণ্টে ল বনাব পাৰে সেই আৰ্টিকেলটোৰ ওপৰত চাব। পঞ্চায়তী ৰাজৰ ওপৰত চাব, তাৰ ৰিলেটেড কিমানকেইটা এক্ট পাছ হৈছিল, প্ৰথম পঞ্চায়ত ইলেকশ্যন ক'ত হৈছিল সেইখিনিৰ ওপৰত চাই ল'ব। টাস্কেণ্ট এগ্ৰিমেণ্টছ ক'ত হৈছিল, কেতিয়া হৈছিল তাৰ ওপৰত চাব। ৰাজ্যসভা ছিটছ মানে ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথ কিমান হয় সেইটোৰ ওপৰত চাব, আৰু কেইজন প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰে তাৰ ওপৰত চাব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁৰ ৰিলেটেড আৰ্টিকেলটো চাব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক ওথ কোনে দিয়াই তাৰ ওপৰত চাব। আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়ান আৰ্ম ফ'ৰ্চবিলাকৰ কামাণ্ডাৰ ইন চিফ হয়, সেইটো মনত ৰাখিব। তাৰপিছত অল্ডেষ্ট ডেন্স ফৰ্ম ইন ইণ্ডিয়া, ইণ্ডিয়াৰ অল্ডেষ্ট ডেন্স ফৰ্ম কি হয় তাৰ ওপৰত চাব। জাটায়ুপাৰা মনুমেণ্ট ক'ত আছে তাৰ ওপৰত চাব। হুইচ ডাইনেষ্টি ৱাজ লিডিং চি পাৱাৰ ইন এনচেণ্ট ইণ্ডিয়া, কোনটো ডাইনেষ্টি মানে চি পাৱাৰ চবতছে বেছি আছিল এনচেণ্ট ইণ্ডিয়াত তাৰ ওপৰত চাব। হু ইণ্ট্ৰডিউচ দ্য হাইৱে ছিষ্টেম ইন ইণ্ডিয়া, হাইৱে ছিষ্টেমটো কোনে ইণ্ট্ৰডিউচ কৰিছিল ইণ্ডিয়াত তাৰ ওপৰত চাব। আজান্তা এণ্ড ইল'ৰা কেভছ এণ্ড পেইণ্টিংছ, আজান্তা আৰু ইল'ৰা কেভছৰ ওপৰত চাব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আজান্তা আৰু ইল'ৰা কেভছৰ ওপৰত চাবই। তাৰপিছত বাৰেন আইলেণ্ড, আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড এইখিনিৰ ওপৰত চাব। তাৰপিছত চাইলেণ্ট ভেলী অফ কেৰেলা, চাইলেণ্ট ভেলী অফ কেৰেলা কাক কয় তাৰ ওপৰত চাব। তাৰপিছত ৰাইচ বল অফ ইণ্ডিয়া, চুগাৰ বল অফ ইণ্ডিয়া কাক কয় সেইটোৰ ওপৰত চাব। তাৰ লগতে চুগাৰ বল অফ ৱৰ্ল্ড কাক কয় তাৰ ওপৰত চাব। ব্ৰেড বাস্কেট অফ ৱৰ্ল্ড কাক কয় তাৰ ওপৰত চাব, এই গোটেইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাইমন্স কমিশ্যন কেতিয়া আহিছিল ইণ্ডিয়ালৈ, আৰু তাত কি আছিল, কেইজন মেম্বাৰ আছিল সেইখিনি চাব। তাৰপিছত আৰ্লিয়েষ্ট কেপিটেল অফ মাগধ মাগধৰ আৰ্লিয়েষ্ট কেপিটেল কি আছিল তাৰ ওপৰত চাব। সুদৰ্শনা লেক ৱাজ কনষ্ট্ৰাক্টেড বাই, সুদৰ্শনা লেক কোনে কনষ্ট্ৰাক্ট কৰিছিল তাৰ ওপৰত চাব। আৰ্য সমাজ কেতিয়া ফৰ্ম হৈছিল, কোনে ফৰ্ম কৰিছিল সেইটোৰ ওপৰত চাব। ৰাইটাৰ অফ বন্দে মাতৰম কোনে লিখিছিল তাৰ ওপৰত চাব। দ্য পজিশ্যন অফ ইণ্ডিয়া এজ চিল্ক প্ৰডিউচাৰ ইন ৱৰ্ল্ড, চিল্ক প্ৰডিউচাৰ হিচাপে ইণ্ডিয়াৰ পজিশ্যন কিমান হয় ৱৰ্ল্ডত সেইটোৰ ওপৰত চাব। তাৰ লগতে লাৰ্জেষ্ট ৰাবাৰ প্ৰডিউচাৰ কোন হয়, ইণ্ডিয়াৰ কোনখন ষ্টেটত হায়েষ্ট ৰাবাৰ প্ৰডিউচ হয় বা কোনখন ষ্টেটত হায়েষ্ট চিল্ক প্ৰডিউচ হয় তাৰ ওপৰত চাই ল'ব। বাকৰা ডেম ক'ত আছে সেইটো চাই ল'ব। নেশ্যনেল ম'টো সত্যমে জয়তে ৱাজ টেকেন ফ্ৰম, নেশ্যনেল ম'টো সত্যমে জয়তে এইটো ক'ৰ পৰা লোৱা হৈছে সেইটো চাই ল'ব। তাৰপিছত আফটাৰ ৱেলছ টিউবৱেলছ হুইচ ইজ দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ ইৰিগেশ্যন ইন ইণ্ডিয়া, ৱেলছ টিউবৱেলছ সেইবিলাকৰ পিছত ইণ্ডিয়াৰ লাৰ্জেষ্ট ইৰিগেশ্যন চ'ৰ্চ কি হয় সেইটোৰ ওপৰত চাই ল'ব। হিন্দু মহাসভা ৱাজ ফৰ্ম বাই, হিন্দু মহাসভা কোনে ফৰ্ম কৰিছিল তাৰ ওপৰত চাব। লাৰ্জেষ্ট ফিজিঅ'গ্ৰাফিক ইউনিট অফ ইণ্ডিয়া তাৰ ওপৰত চাব। পিচ টাইম গেলেণ্টৰী এৱাৰ্ডছ কি হয় তাৰ ওপৰত চাব, মানে কোনকেইটা হয়। তাৰ লগতে ইণ্ডিয়াৰ হায়েষ্ট গেলেণ্টৰী এৱাৰ্ড কি হয় তাৰ ওপৰতো চাব। হোৱাট ইজ ইণ্ডিয়া ৰোবুষ্টা কি হয় তাৰ ওপৰত চাব। ব্লু ৰেভলিউশ্যন কি হয় তাৰ ওপৰত চাব। তাৰপিছত হুইচ ইণ্ডাষ্ট্ৰী এমপ্লয়জ দ্য লাৰ্জেষ্ট নম্বৰ অফ ওমেন ইন ইণ্ডিয়া, কোনটো ইণ্ডাষ্ট্ৰীয়ে হায়েষ্ট নম্বৰ অফ ওমেনছক এমপ্লয়মেণ্ট দিয়ে ইণ্ডিয়াত তাৰ ওপৰত চাব। মিড ডে মিল ৱাজ লঞ্চ ইন দ্য ইয়াৰ, মিড ডে মিল কোনটো ইয়াৰত লঞ্চ হৈছিল তাৰ ওপৰত চাব। কোনে লঞ্চ কৰিছিল, কোনজন মানে প্ৰাইম মিনিষ্টাৰৰ আণ্ডাৰত সেইটো চাব। তাৰপিছত ফাৰ্ষ্ট নিউক্লিয়াৰ প্লেণ্ট ইন ইণ্ডিয়া, ইণ্ডিয়াৰ প্ৰথম নিউক্লিয়াৰ প্লেণ্ট কেতিয়া হৈছিল। তাৰপিছত বাকৰা নাংগাল ডেম ক'ত আছে। তাৰপিছত UNHRC ষ্টেণ্ডছ ফৰ, ইয়াৰ ফুল ফৰ্মটো চাই ল'ব। ফাইনেন্সিয়েল কমিশ্যন ইন ইণ্ডিয়া মানে ফাইনেন্স কমিশ্যনৰ ওপৰত চাই ল'ব। তাৰপিছত COVID-19 ওপৰত চাব। COVID-19 ভাইৰাছটোৰ নাম কি হয়, COVID-19 ৰিচেণ্ট ভেৰিয়েণ্টছখিনিৰ ওপৰত চাব। ইয়াৰ লগতে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ওপৰত চাই ল'ব, তাৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে, চেয়াৰমেন কোন হয়।
তাৰপিছত COVID-19 ভেকচিনছবিলাকৰ ওপৰত চাই ল'ব। গান্ধী সাগৰ ডেম ক'ত আছে তাৰ ওপৰত চাব। চেৰাও ডেন্স ফৰ্ম ক'ৰ হয়, কোনখন ষ্টেটৰ হয় তাৰ ওপৰত চাব। তাৰপিছত গংগা সাগৰ মেলা ক'ত হয় তাৰ ওপৰত চাব। গভৰ্ণৰ হু এবলিছ সতী ইন 1829, কোনজন গভৰ্ণৰে সতী প্ৰথাটো মানে এবলিছ কৰিছিল তাৰ ওপৰত চাব। আকবৰ্ছ কোৰ্টত কোন কোন মানে আছিল তাৰ ওপৰত চাব। পয়েট কোন আছিল, মিনিষ্টাৰ্ছ কোন আছিল, সেইখিনিৰ ওপৰত চাব। তাৰপিছত কুইট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত চাব। কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া লঞ্চ হৈছিল, তাত কোন কোন শ্বহীদ হৈছিল তাৰ ওপৰত চাব। গুৰু নানকৰ বাৰ্থ প্লেচ ক'ত আছে তাৰ ওপৰত চাব। টেম্পল অফ 7 হিলছ বুলি কাক কোৱা হয় তাৰ ওপৰত চাব। জাটাকা টেলছ কোনটো ধৰ্মৰ লগত ৰিলেটেড হয় তাৰ ওপৰত চাব। মিক্স ইকনমি কি হয় তাৰ ওপৰত চাব। হু ৱাজ ন'ন এজ বিক্ৰম আদিত্য বুলি কাক জনা গৈছিল তাৰ ওপৰত চাব। হুইচ মুছলিম লিডাৰ ইনভেটেড ইণ্ডিয়া 17 টাইমছ, কোনজন মুছলিম লিডাৰে ইণ্ডিয়াত 17 টাইম ইনভেট কৰিছিল তাৰ ওপৰত চাব। জগন্নাথ টেম্পল ক'ত আছে তাৰ ওপৰত চাব। প্ৰিয়াল নেশ্যনেল পাৰ্ক ক'ত আছে, কোনখন ষ্টেটত আছে তাৰ ওপৰত চাব। আৰিয়ানছ কেম ফ্ৰম, আৰিয়ানসকল ক'ৰ পৰা আহিছিল তাৰ ওপৰত চাব আৰু কেতিয়া আহিছিল সেইটো চাব। ফাউণ্ডাৰ অফ দিনে ইলাহী কোনে ফাউণ্ড কৰিছিল তাৰ ওপৰত চাব। টাইপছ অফ মেটামৰ্ফিক ৰক্সবিলাকৰ টাইপবিলাক চাই ল'ব। হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান মিউজিচিয়ান টু হেভ এ মাইনৰ প্লেনেট নেমড আফটাৰ হিম, কোনজন প্ৰথম ইণ্ডিয়ান মিউজিচিয়ান আছিল যাৰ নামত মানে মাইনৰ প্লেনেট এটা নাম দিছিল, সেই মিউজিচিয়ানজনৰ নামটো কি হয় চাই ল'ব। তাৰপিছত হুইচ মিছাইল হেজ লংগেষ্ট ৰেঞ্জ, কোনটো মিছাইলৰ লংগেষ্ট ৰেঞ্জ আছে সেইটো চাই ল'ব। তাৰপিছত ৰাইট টু ফ্ৰী এডুকেশ্যন, এইটো কেতিয়া আহিছিল সেইটো চাই ল'ব, মানে কোনটো এমেণ্ডমেণ্টত আহিছিল। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইন ইণ্ডিয়াছ ফেডাৰেল ছিষ্টেম ৰিলেটেড টু, ইণ্ডিয়াৰ যোনটো ফেডাৰেল ছিষ্টেম আছে সেই ফেডাৰেল ছিষ্টেমটো কোনখন কাণ্ট্ৰিৰ পৰা লোৱা হৈছে সেইটো চাই ল'ব। তাৰপিছত মিনিমাম এজ টু ৱৰ্ক ইন ফেক্টৰীত কাম কৰিবৰ কাৰণে মিনিমাম এজ কিমান মানে গভৰ্ণমেণ্টে ডিচাইড কৰিছে সেইটো ওপৰত চাব। ফাৰ্ম বিলছ 2020, তিনিখন যে ফাৰ্ম বিলছ আছিল সেই ফাৰ্ম বিলছবিলাক কি আছিল তাৰ ওপৰত চাই ল'ব। আইকনদা ফৰ্ট ক'ত আছে তাৰ ওপৰত চাব। বাৰডলি সত্যাগ্ৰহ তাৰ ওপৰত চাব। বাৰডলি সত্যাগ্ৰহ কেতিয়া হৈছিল আৰু তাত কি হৈছিল মানে। তাৰপিছত চৰ্দাৰ বল্লভভাই পটেলক চৰ্দাৰ টাইটেলটো কোনে দিছিল তাৰ ওপৰত চাব। লাৰ্জেষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন ইন ইণ্ডিয়াৰ লাৰ্জেষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন কোনটো হয় তাৰ ওপৰত চাব। তাৰপিছত আইলেণ্ডছ অফ ইণ্ডিয়াত কেইখন আইলেণ্ড আছে, ক'ত আছে তাৰ ওপৰত চাব। ৰিভাৰ আইলেণ্ড কেইখনৰ ওপৰতো চাব। তাৰপিছত দ্য এজেঞ্চি ডেট এষ্টিমেটছ নেশ্যনেল ইনকাম অফ ইণ্ডিয়া, কোনটো এজেঞ্চিয়ে মানে ইণ্ডিয়াৰ নেশ্যনেল ইনকামটো এষ্টিমেট কৰে সেইটোৰ ওপৰত চাব। ফাৰ্ষ্ট ইণ্ডিয়ান প্ৰডাক্ট টু গেট GI টেগ, কোনটো ইণ্ডিয়ান প্ৰডাক্টে চবচে প্ৰথম মানে GI টেগ পাইছিল তাৰ ওপৰত চাব। জমিনদাৰী ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া বাই, জমিনদাৰী ছিষ্টেমটো কোনে ইণ্ট্ৰডিউচ কৰিছিল তাৰ ওপৰত চাব। হাণ্টাৰ কমিশ্যন ইণ্ডিয়ালৈ কেতিয়া আহিছিল তাৰ ওপৰত চাব আৰু হাণ্টাৰ কমিশ্যন কি হয় সেইটোৰ ওপৰত চাব। চম্পাৰণ সত্যাগ্ৰহৰ ওপৰত চাব। কইনা ডেম ক'ত আছে তাৰ ওপৰত চাব। এমাৰ্জেঞ্চি ইন ইণ্ডিয়া, এমাৰ্জেঞ্চি কেতিয়া লাগিছিল তাৰ ওপৰত চাব। ইয়াৰ লগতে প্ৰেচিডেণ্টে কোনটো পাৱাৰ ইউজ কৰি পেলাই ষ্টেট এমাৰ্জেঞ্চি লগাই তাৰ ওপৰত চাব। ফাইনেন্সিয়েল এমাৰ্জেঞ্চিৰ ওপৰত চাব, মানে যিমানকেইটা এমাৰ্জেঞ্চি টাইপ আছে গোটেইকেইটাৰ ওপৰতে চাই ল'ব আৰু কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে। হু ইলেক্টেড এজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া উইদাউট অপজিশ্যন, ইণ্ডিয়াৰ কোনজন প্ৰেচিডেণ্ট মানে উইদাউট অপজিশ্যনে মানে প্ৰেচিডেণ্ট হৈ গৈছিল তেওঁৰ ওপৰত চাব, তেওঁৰ নামটো কি আছিল। তাৰপিছত ইণ্টাৰ্ণ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কোন আছিল তাৰ ওপৰত চাব। তাৰপিছত হু হেড দ্য লংগেষ্ট টেনিয়ৰ এজ এ প্ৰাইম মিনিষ্টাৰ হিচাপে চবচে লংগেষ্ট টেনিয়ৰ কাৰ আছিল তাৰ ওপৰত চাব। তাৰপিছত লংগেষ্ট ছাৰ্ভিং চিফ মিনিষ্টাৰৰ কথাটো ক'লোৱে। তাৰপিছত নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশৰ নেশ্যনেল ফ্লাৱাৰ কি হয় তাৰ ওপৰত চাব। আত্মনিৰ্ভৰ স্কীমৰ ওপৰত চাব কি হয় আৰু কেতিয়া লঞ্চ হৈছিল।
হু ইনভেণ্টেড জিৰ' কোনে ইনভেণ্ট কৰিছিল তাৰ ওপৰত চাব। স্বচ্ছ ভাৰত অভিযান লঞ্চ ডেট, স্বচ্ছ ভাৰত অভিযানৰ লঞ্চ ডেট কেতিয়া আছিল তাৰ ওপৰত চাব। মোষ্ট ইম্পৰ্টেণ্ট ফিচাৰ অফ মহেঞ্জোদাৰো এণ্ড হাৰাপ্পা তাৰ ওপৰত চাব। এই জেগা মানে ইণ্ডাছ ভেলীৰ এই জেগাখিনিৰ মষ্ট ইম্পৰ্টেণ্ট ফিচাৰ কি আছিল, যেনেকৈ ড্ৰেইনেজ ছিষ্টেম আছিল সিহঁতৰ, তাৰপিছত আৰ্বান চিভিলাইজেশ্যন আছিল, আৰু তেনেকৈ এই জেগাবিলাকত মানে কি পোৱা গৈছিল তাৰ ওপৰত চাব। তাৰপিছত আৰু সিহঁতৰ ইকনমিটো মেইনলি কিহৰ ওপৰত ডিপেণ্ডেণ্ট আছিল সেইটো টাইমত তাৰ ওপৰত চাব। তাৰপিছত পঞ্চতন্ত্ৰ ৱাজ ৰিটেন বাই হুম, পঞ্চতন্ত্ৰ কোনে লিখিছিল তাৰ ওপৰত চাব। ফাৰ্ষ্ট মুভমেণ্ট লঞ্চ এগেইনষ্ট ব্ৰিটিছ ইন ইণ্ডিয়া, ব্ৰিটিছৰ এগেইনষ্টত ফাৰ্ষ্ট মুভমেণ্ট কি আছিল তাৰ ওপৰত চাব। ব্ৰিটিছৰ এগেইনষ্টত ফাৰ্ষ্ট বেটেল কি আছিল তাৰ ওপৰত চাব। তাৰপিছত স্বৰাজ ৱাজ ফাৰ্ষ্ট ডিমাণ্ডেড বাই, স্বৰাজ চবচে প্ৰথমতে কোনে ডিমাণ্ড কৰিছিল তেওঁৰ নামটো চাব। তাৰপিছত লেংথ অফ গ্ৰেট ৱাল অফ চাইনা, গ্ৰেট ৱাল অফ চাইনাৰ লেংথটো কিমান হয় তাৰ ওপৰত চাব। বুদ্ধাই নিৰ্ভানা ক'ত এটেণ্ড কৰিছিল তাৰ ওপৰত চাব। বুদ্ধা এনলাইটেন ক'ত হৈছিল তাৰ ওপৰত চাব। আৰু বুদ্ধাৰ বাৰ্থ প্লেচ ক'ত আছিল তাৰ ওপৰত চাব। তাৰপিছত ছান টেম্পলৰ ওপৰত চাব, ছান টেম্পল ক'ত আছে। লংগেষ্ট হাইৱে ইন ইণ্ডিয়া তাৰ ওপৰত চাব। তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ ওপৰত চাব। ই গভাৰ্নেন্সৰ ওপৰত চাব। IITs ইন ইণ্ডিয়া তাৰ ওপৰত চাব। ইণ্ডিয়াত ফাৰ্ষ্ট IIT ক'ত এষ্টাব্লিছ হৈছিল, কোনটো ইয়াৰত হৈছিল, তাৰ লগতে গুৱাহাটী IIT কেতিয়া এষ্টাব্লিছ হৈছিল তাৰ ওপৰত চাব। তাৰপিছত ফাদাৰ অফ পঞ্চায়তী ৰাজ বুলি কাক কোৱা হয় তাৰ ওপৰত চাব। তাৰপিছত নেশ্যনেল ইনফৰ্মেটিক চেণ্টাৰ ক'ত আছে তাৰ ওপৰত চাব। তাৰপিছত তুংগাভদ্ৰা ডেম ক'ত আছে তাৰ ওপৰত চাব। জাৰিয়া কোল ফিল্ডছ ক'ত আছে তাৰ ওপৰত চাব। অল্ডেষ্ট আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া, ইণ্ডিয়াৰ অল্ডেষ্ট আইৰণ আৰু ষ্টীল ইণ্ডাষ্ট্ৰী কি হয় তাৰ ওপৰত চাব। তাৰপিছত অল জোনছ হেডকোৱাৰ্টাৰ্ছ অফ ইণ্ডিয়ান ৰেলৱেজৰ গোটেইকেইটা জোনৰে হেডকোৱাৰ্টাৰ্ছবিলাক ক'ত আছে তাৰ ওপৰত চাব। তাৰপিছত বাক্ৰা ডেমটোৰ কথাটো আগতে কৈছোঁৱেই, বাক্ৰা ডেমটো বহুত ইম্পৰ্টেণ্ট মানে, চ' বাক্ৰা ডেমটো ক'ত আছে তাৰ ওপৰত চাই ল'ব। তাৰপিছত প্লেটু ইণ্ডিয়াত কি প্লেটু আছে তাৰ ওপৰত চাব। তাৰপিছত ফাৰ্ষ্ট এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন তাৰ ওপৰত চাব। ফাদাৰ অফ মডাৰ্ণ ইকনমিক্স কাক কোৱা হয় তাৰ ওপৰত চাব। ক্ৰিয়েটিভ ডেষ্ট্ৰাকশ্যন কনচেপ্ট ৱাজ ডেভেলপ বাই, ক্ৰিয়েটিভ ডেষ্ট্ৰাকশ্যন কনচেপ্টটো কোনে দিছিল তাৰ ওপৰত চাব। ষ্টেচু অফ ইউনিটি ক'ত আছে তাৰ ওপৰত চাব। পাৰ্টিশ্যন অফ বেংগল কেতিয়া হৈছিল তাৰ ওপৰত চাব, তেতিয়া কোনজন গভৰ্ণৰ জেনেৰেল আছিল তাৰ ওপৰত চাব। তাৰপিছত POCSO এক্ট কেতিয়া পাছ হৈছিল, পস্কো এক্ট কেতিয়া পাছ হৈছিল সেইটোৰ ওপৰত চাব, আৰু কিহৰ লগত ৰিলেটেড হয় এই এক্টটো সেইটো চাব। তাৰপিছত এম্পায়াৰ অশোকা তেওঁৰ ওপৰত চাব। ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট বিটুইন, ছেকেণ্ড বেটেল অফ পানিপট কাৰ লগত মানে হৈছিল সেইটো চাব। আৰু পানিপটৰ বেটেল গোটেইকেইখনৰ ওপৰতে চাব, প্ৰথমৰ পৰা লৈ পেলাই থাৰ্ডখনলৈকে কাৰ লগত হৈছিল আৰু লিডাৰ কোন আছিল। তাৰপিছত খিলাফত মুভমেণ্ট কেতিয়া হৈছিল আৰু কিয় হৈছিল তাৰ ওপৰত চাব। ফাৰ্ষ্ট মেট্ৰ' ৰেল ইন ইণ্ডিয়া, ইণ্ডিয়াৰ প্ৰথম মেট্ৰ' ৰেল ক'ত হৈছিল তাৰ ওপৰত চাব। টাইগাৰ অফ মাইচ'ৰ বুলি কাক জনা যায় তাৰ ওপৰত চাব। ঝান্সী ৰাণী ৰেজিমেণ্ট কোনে ফাউণ্ড কৰিছিল তাৰ ওপৰত চাব, আৰু কেতিয়া ফাউণ্ড কৰিছিল সেই ডেটটো চাব। কুইন ভিক্টৰিয়া প্ৰক্লেমেশ্যন 1858 তাৰ ওপৰত চাব। তাৰপিছত ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক্স ইন হুইচ ইয়েৰ, কোনটো ইয়েৰৰ পৰা ইণ্ডিয়াই অলিম্পিক্সত পাৰ্টিচিপেট কৰা ষ্টাৰ্ট কৰিছিল তাৰ ওপৰত চাব। তাতে ইণ্ডিয়াৰ প্ৰথম গ'ল্ড মেডেলিষ্ট কোন আছিল অলিম্পিক্সত তাৰ ওপৰত চাব। তাৰপিছত লাষ্ট যোনটো টকিঅ' অলিম্পিক্স হৈছিল তাত ইণ্ডিয়াই কেইটা মেডেল পাইছিল, কোনে পাইছিল, তাৰপিছত কোন ষ্টেটৰ পৰা হয় সেইখিনি চাই ল'ব। তাৰপিছত হু ৱাজ চিফ অফ ডিফেন্স ষ্টাফ, চিফ অফ ডিফেন্স ষ্টাফ কোন আছিল তেওঁৰ ওপৰত চাব। তাৰপিছত লেংগুৱেজেছ অফ ডিফাৰেণ্ট ষ্টেটছ, কোনখন ষ্টেটত কি লেংগুৱেজ চলে সেইটোৰ ওপৰত চাই ল'ব। তাৰপিছত লাৰ্জেষ্ট ৰিভাৰ বেচিন ইন ইণ্ডিয়ান ছাবকণ্টিনেণ্ট, ইণ্ডিয়ান ছাবকণ্টিনেণ্টত লাৰ্জেষ্ট ৰিভাৰ বেচিন কাৰ হয় সেইটোৰ ওপৰত চাব।
তাৰপিছত লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া, ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ কি হয়। ৰেড ক্লিফ লাইন ক'ত আছে, কাৰ মাজত আছে সেইটো চাই ল'ব। ডেমখিনিৰ ভিতৰত হাৰিকুন ডেম ক'ত আছে, চৰ্দাৰ মানসৰোবৰ ডেমৰ কথা ক'লোঁ, বাক্ৰা নাংগাল ডেমৰ কথা ক'লোঁ। তাহৰি ডেম ক'ত আছে সেইটো চাই ল'ব। ইষ্ট ৱেষ্ট কৰিডৰ তাৰ ওপৰত চাই ল'ব। ব্লেক ৰিভলিউশ্যনৰ ওপৰত চাই ল'ব। ফাৰ্ষ্ট লোকপাল অফ ইণ্ডিয়া কোন আছিল তাৰ ওপৰত চাব। ফাৰ্ষ্ট লোকসভা স্পীকাৰ কোন আছিল তেওঁৰ ওপৰত চাব। তাৰপিছত হুইচ শ্বেডিউল ডিল উইথ ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন ইউনিয়ন এণ্ড ষ্টেটছ, কোনটো শ্বেডিউলে মানে ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন ইউনিয়ন আৰু ষ্টেটৰ ভিতৰত মানে ডিল কৰে সেইটো চাই ল'ব। নাইটেংগেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয় তাৰ ওপৰত চাই ল'ব। ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট আণ্ডাৰ আৰ্টিকেল, কোনটো আৰ্টিকেলৰ আণ্ডাৰত মানে ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট তাৰ কথা কোৱা হৈছে সেইটো চাই ল'ব। তাৰপিছত দ্য মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম হুইচ কাণ্ট্ৰি, আমাৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ যোনটো মেথড সেই মেথডটো কোনটো কাণ্ট্ৰিৰ পৰা লোৱা হৈছে সেইটো চাই ল'ব। GSTৰ ওপৰত চাই ল'ব। তাৰপিছত নেশ্যনেল বেম্বো মিছন কেতিয়া লঞ্চ হৈছিল তাৰ ওপৰত চাব। লাইন অফ এক্সুৱেল কণ্ট্ৰল LOC ওপৰত চাব, কোনখন কাণ্ট্ৰিৰ লগত আছে। তাৰপিছত ৱৰ্ল্ড ৱাৰ আৰু ৱৰ্ল্ড ৱাৰত ইণ্ডিয়াৰ এফেক্টবিলাক চাই ল'ব। ৱৰ্ল্ড ৱাৰৰ কাৰণে ইণ্ডিয়াত কি কি এফেক্ট কৰিছিল, ৱৰ্ল্ড ৱাৰ 1 কেতিয়া হৈছিল, ৱৰ্ল্ড ৱাৰ 2 কেতিয়া হৈছিল তাৰ ওপৰত চাই ল'ব। তাৰপিছত নীতি আয়োগৰ ওপৰত চাব, নীতি আয়োগ কেতিয়া ফৰ্ম হৈছিল, নীতি আয়োগত নীতিৰ ফুল ফৰ্মটো কি হয়। তাৰপিছত 8th শ্বেডিউলটো গোটেইটো চাই ল'ব, তাত কি কি আছে। ইউনিফৰ্ম চিভিল কোড কোনটো আৰ্টিকেলৰ আণ্ডাৰত আহে সেইটো চাব। ইউনিকৰ্ণ টাৰ্ম ইজ ইউজ ইন, ইউনিকৰ্ণ টাৰ্মটো ক'ত ইউজ কৰা হয় সেইটো চাই ল'ব। হায়েষ্ট ক্ৰুড অইল প্ৰডাকশ্যন ষ্টেট ইন ইণ্ডিয়া, ইণ্ডিয়াৰ হায়েষ্ট ক্ৰুড অইল প্ৰডাকশ্যন কোনখন ষ্টেটে কৰে সেইটোৰ ওপৰত চাই ল'ব। FRBM এক্ট ৱাজ পাছ ইন, FRBM এক্ট কেতিয়া পাছ হৈছিল তাৰ ওপৰত চাব। হাউ মেনি পাব্লিক ছেক্টৰ বেংকছ আৰ ইন ইণ্ডিয়া, ইণ্ডিয়াত কেইটা পাব্লিক ছেক্টৰ বেংক আছে তাৰ ওপৰত চাব। চাইমন কমিশ্যনৰ ওপৰত চাব। গ্ৰীণ ৰিভলিউশ্যন বিগেন ইন দ্য ইয়েৰ, গ্ৰীণ ৰিভলিউশ্যন কেতিয়া বিগেন হৈছিল, কাৰ আণ্ডাৰত বিগেন হৈছিল মানে কোনে লঞ্চ কৰিছিল সেইটো চাই ল'ব। তাৰপিছত কালাহাৰী ডেজাৰ্ট ক'ত আছে তাৰ ওপৰত চাব। ফাৰ্ষ্ট চেয়াৰমেন অফ UGC তাৰ ওপৰত চাব। ক্লাইমেট অফ ইণ্ডিয়া কি হয় তাৰ ওপৰত চাব। ছুইচ কেনাল কাক কাক ছেপাৰেট কৰে তাৰ ওপৰত চাব। ইম্পেৰিয়েল চিভিল ছাৰ্ভিচ ICS বা ইণ্ডিয়ান চিভিল ছাৰ্ভিচ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল, কোনজন গভৰ্ণৰ জেনেৰেলে ষ্টাৰ্ট কৰিছিল, আৰু প্ৰথমজন ইণ্ডিয়ান ICS কোন আছিল, আছামৰ পৰা প্ৰথম ICS কোন আছিল তাৰ ওপৰত চাব। ইণ্ডিয়ান ফ্লেগৰ ওপৰত চাব, ইণ্ডিয়ান ফ্লেগৰ ৰেচিঅ'টো কি হয়, কোনে ডিজাইন কৰিছিল। তাৰপিছত যোনটো অশোক চক্ৰ আছে তাত কেইটা স্পক আছে আৰু অশোক চক্ৰৰ কালাৰটো কি হয় সেইটোৰ ওপৰত চাই ল'ব। তাৰপিছত বাকী যোনখিনি ইণ্ডিয়ান জিকে আছে সেইখিনি আমি মিক্স জিকেখিনিৰ লগত চাই ল'ম। যেনেকৈ কালি আছাম জিকে যিমানখিনি বাচিছিল সেইখিনিও আমি মিক্স জিকেৰ লগত চাই ল'ম। ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ, এই টপিকটোত আমি কিছুমান ইণ্ডিয়াৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ লগতে আছামৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজবিলাকৰ ওপৰত চাম। মহাত্মা গান্ধীৰ ওপৰত চাব, তেওঁ কি কি ৱৰ্ক কৰিছিল সেই গোটেইখিনিৰ ওপৰত চাব। তেওঁ বাৰ্থ এনিভাৰ্চাৰী, তেওঁৰ ডেথ এনিভাৰ্চাৰী সেইখিনিৰ ওপৰত চাব। APJ আব্দুল কালাম তেওঁৰ ওপৰত চাব। ৰাজা ৰামমোহন ৰয় তেওঁৰ ওপৰত চাব, তেওঁ ৱৰ্কবিলাক চাব। লালা ৰাজপথ ৰায় তেওঁৰ ওপৰত চাব। দাদাভাই নৰোজী তেওঁৰ ওপৰত চাব। গৌতম বুদ্ধ তেওঁৰ ওপৰত চাব। শিখসকলৰ যে 10জন গুৰু আছে তেওঁলোকৰ ওপৰত চাব, গোটেইকেইজন গুৰুৰ ওপৰতে চাব, নাম কি কি আছিল আৰু কোনে কি কি কাম কৰিছিল। স্বামী বিবেকানন্দ তেওঁৰ ওপৰত চাব। শংকৰদেৱ তেওঁৰ ওপৰত চাব। মাধৱদেৱ তেওঁৰ ওপৰত চাব। এই গোটেইবিলাক যিমানখিনি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি আছে তেওঁলোকৰ বাৰ্থ এনিভাৰ্চাৰী কি হয়, ডেথ এনিভাৰ্চাৰী কি হয় আৰু তেওঁলোকে কি কি কাম কৰিছিল সেইখিনি চাই ল'ব। আৰু তেওঁলোকৰ নিকনেম কি কি আছিল সেইবিলাক চাই ল'ব। তাৰপিছত সৰোজিনী নাইডু তেওঁৰ ওপৰত চাব। ৰাম সৰস্বতী তেওঁৰ ওপৰত চাব। মাধৱ কন্দলী তেওঁৰ ওপৰত চাব। আব্দুল ফেজি তেওঁৰ ওপৰত চাব।
জাহাংগীৰ তেওঁৰ ওপৰত চাব, তেওঁৰ সময়ত কি কি কাম হৈছিল। তাৰপিছত শ্বেৰ শ্বাহ ছুৰী তেওঁৰ ওপৰত চাব, বিজু মহাৰাজ তেওঁৰ ওপৰত চাব, গমধৰ কোঁৱৰ তেওঁৰ ওপৰত চাব, ভূপেন হাজৰিকা তেওঁৰ ওপৰত চাব, মেহমুদ গজনী তেওঁৰ ওপৰত চাব, কুতুবুদ্দিন আইবক তেওঁৰ ওপৰত চাব, ইবেন বাটুতা তেওঁৰ ওপৰত চাব, কুশল কোঁৱৰ তেওঁৰ ওপৰত চাব, মণিৰাম দেৱান তেওঁৰ ওপৰত চাব, কনকলতা বৰুৱা তেওঁৰ ওপৰত চাব, তৰুণৰাম ফুকন তেওঁৰ ওপৰত চাব, বি.আৰ. আম্বেদকাৰ তেওঁৰ ওপৰত চাব, ৰজনীকান্ত বৰদলৈ তেওঁৰ ওপৰত চাব, তেওঁ ফাৰ্ষ্ট নবেল কেতিয়া লিখিছিল, প্ৰথম নবেলখন কি আছিল আৰু তেওঁৰ নিকনেমটো কি হয় তাৰ ওপৰত চাব, মণিৰাম দেৱান তেওঁৰ ওপৰত চাব, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিছিল তাৰ ওপৰত চাব। তাৰপিছত মংগল পাণ্ডে তেওঁৰ ওপৰত চাব, তেওঁ ফাৰ্ষ্ট বিদ্ৰোহ ক'ত কৰিছিল তাৰ ওপৰত চাব। তাৰপিছত সুভাষ চন্দ্ৰ বস তেওঁৰ ওপৰত চাব, তেওঁ ৱৰ্কবিলাক তেওঁ কি কি মানে ফৰ্ম কৰিছিল তাৰ ওপৰত চাব। আৰ্যভট্টৰ ওপৰত চাব, সতী সাধনী তেওঁৰ ওপৰত চাব, মেৰী কমৰ ওপৰত চাব, মেৰী কমে কোনটো অলিম্পিকত মেডেল পাইছিল, কোনটো ৱেইট কেটেগৰীত পাইছিল তাৰ ওপৰত চাব। মিলখা সিঙৰ ওপৰত চাব, মিলখা সিঙৰ নিকনেম কি আছিল, তেওঁ কেতিয়া পাৰ্টিচিপেট কৰিছিল তাৰ ওপৰত চাব। হেম সৰস্বতীৰ ওপৰত চাব, হিউৱেন চাঙৰ ওপৰত চাব, হিউৱেন চাং কেতিয়া ইণ্ডিয়ালৈ আহিছিল, তেওঁ লিখা কিতাপখনৰ নাম কি আছিল আৰু সেই কিতাপখনত অসমৰ বিষয়ে কি কি লিখিছিল। তেওঁ কালিদাস তেওঁৰ ওপৰত চাব, তেওঁ কি লিখিছিল। এমি বেচেণ্ট তেওঁৰ ওপৰত চাব, তেওঁ কি কি কাম কৰিছিল। তাৰপিছত গোপাল কৃষ্ণ গোখলে তেওঁৰ ওপৰত চাব, চৰ্দাৰ বল্লভভাই পেটেল তেওঁৰ ওপৰত চাব, কনিষ্ক তেওঁৰ ওপৰত চাব, বাল গংগাধৰ তিলক তেওঁৰ ওপৰত চাব, ৰবীন্দ্ৰনাথ টেগৰ তেওঁৰ ওপৰত চাব। তেওঁ নোবেল প্ৰাইজ কেতিয়া পাইছিল আৰু তেওঁ কোনটো ইভেণ্টৰ সময়ত তেওঁ নাইটহুডটো ঘূৰাই দিছিল, তেওঁক নাইটহুড কোনে দিছিল। তাৰপিছত তেওঁ নেশ্যনেল এন্থেম কেতিয়া লিখিছিল আৰু কোনকেইখন কাণ্ট্ৰিৰ কাৰণে তেওঁ নেশ্যনেল এন্থেম লিখিছিল সেইখিনি চাই ল'ব আৰু তেওঁৰ নিকনেমটো কি হয় সেইটো চাই ল'ব। তাৰপিছত ফখৰুদ্দিন আলি আহমেদ তেওঁ ইণ্ডিয়াৰ কিমান নম্বৰ প্ৰেছিডেণ্ট আছিল। তাৰপিছত মুলা গাভৰু তেওঁৰ ওপৰত চাব, তেওঁ আৰু এটা নাম আছিল নাং নোলা। তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ ওপৰত চাব, তেওঁ অট'বায়'গ্ৰাফি কি হয়, তেওঁ কি কি লিখি থৈ গৈছিল। তাৰপিছত স্বামী বিবেকানন্দৰ ওপৰত চাব, আনন্দৰাম বৰুৱাৰ ওপৰত চাব, তেওঁ ICS কেতিয়া হৈছিল আৰু তেওঁ প্ৰথম ইণ্ডিয়াৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছিল আৰু তেওঁ অসমৰ প্ৰথম গ্ৰেজুৱেট আছিল, কোন চনত হৈছিল সেইটোৰ ওপৰত চাব। হেম সৰস্বতী তেওঁ দুৰ্লভ নাৰায়ণৰ কোৰ্ট পয়েট আছিল, তেওঁৰ ওপৰত চাব। মুলা গাভৰুৰ ওপৰত চাব, মুলা গাভৰু কেতিয়া শ্বহীদ হৈছিল, কাৰ ইনভেজনৰ সময়ত তেওঁ শ্বহীদ হৈছিল তাৰ ওপৰত চাব। সতী সাধনীৰ কথাটো ক'লোৱে। ৰমণী গাভৰুৰ ওপৰত চাব, ৰমণী গাভৰু কাৰ ছোৱালী আছিল, কাৰ লগত বিয়া হৈছিল, তাৰপিছত বিয়া হোৱাৰ পিছত তেওঁৰ নামটো কি ৰাখিছিল তাৰ ওপৰত চাব। তাৰপিছত দেৱাকান্ত বৰুৱা তেওঁৰ ওপৰত চাব, তেওঁ কংগ্ৰেছৰ প্ৰথম আছামিজ প্ৰেছিডেণ্ট আছিল। তাৰপিছত ৰঞ্জন গগৈৰ ওপৰত চাব, তেওঁ কিমান নম্বৰ চিফ জাষ্টিচ আছিল। তাৰপিছত বিষ্ণুৰাম মেধি তেওঁৰ ওপৰত চাব, তেওঁ আছামৰ ছেকেণ্ড চিফ মিনিষ্টাৰ আছিল আৰু তেওঁ কোনখন ষ্টেটৰ গভৰ্ণৰ আছিল সেইটোৰ ওপৰত চাব। তাৰপিছত গোপীনাথ বৰদলৈৰ ওপৰত চাব, তেওঁ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ আছিল আছামৰ। তাৰপিছত প্ৰভাতী কুমাৰ গোস্বামী তেওঁৰ ওপৰত চাব, হৰিশংকৰ ব্ৰহ্মা তেওঁৰ ওপৰত চাব, আনোৱাৰা তাইমুৰ তেওঁৰ ওপৰত চাব, তেওঁ ফাৰ্ষ্ট ফিমেল চিফ মিনিষ্টাৰ আছিল আছামৰ। তাৰপিছত জামচংগা নামপাই তেওঁৰ ওপৰত চাব, মাউনী ৰয়চন্দ গোস্বামীৰ ওপৰত চাব, তেওঁ কি কি লিখিছিল তাৰ ওপৰত চাব। তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়া তেওঁৰ ওপৰত চাব, ফণী শৰ্মা তেওঁৰ ওপৰত চাব, জাহানু বৰুৱা তেওঁৰ ওপৰত চাব, তেওঁ কি কি ফিল্ম ডাইৰেক্ট কৰিছে তেওঁ তাৰ ওপৰত চাব। দীপালী বৰঠাকুৰ তেওঁৰ ওপৰত চাব, তেওঁৰ নিকনেমটো কি হয়। প্ৰতিমা বৰুৱা পাণ্ডে তেওঁৰ ওপৰত চাব, পাৰবীন চুলতানৰ ওপৰত চাব, শিৱা প্ৰসাদ বৰুৱা তেওঁৰ ওপৰত চাব, ৰাধা গোবিন্দ বৰুৱা তেওঁৰ ওপৰত চাব, ভোগেশ্বৰ বৰুৱা তেওঁৰ ওপৰত চাব,
তেওঁ কোনটো ইভেণ্টত পাৰ্টিচিপেট কৰিছিল এছিয়ান গেমছত আৰু কোনটো ইয়াৰত পাৰ্টিচিপেট কৰিছিল এছিয়ান গেমছত তাৰ ওপৰত চাব। মাধৱ কুণ্ডলী তেওঁৰ ওপৰত চাব। উপেন্দ্ৰনাথ ব্ৰহ্মা তেওঁৰ ওপৰত চাব। সৈয়দ মহম্মদ ছাৰদুল্লাহ তেওঁৰ ওপৰত চাব। ইয়াত মই যিমানকেইজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ কথা ক'লোঁ তেওঁলোকৰ নিকনেম কি আছিল, তেওঁলোকৰ কি কাম কৰিছিল, তেওঁলোকৰ বাৰ্থ এনিভাৰ্চাৰী আৰু ডেথ এনিভাৰ্চাৰীটো চাই ল'ব। এই গোটেইকেইজনে ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইম্পৰ্টেণ্ট চিটি নেমছবিলাকৰ ওপৰত চাম যোনবিলাক এক্সামত সুধি থাকে। যেনেকৈ চিটি অফ জয় বুলি কাক জনা যায়, চিটি অফ লেকছ বুলি কাক জনা যায়, চিটি অফ ইটাৰনেল লাভ বুলি কাক জনা যায়, ৰিভাৰ চিটি অফ ইণ্ডিয়া বুলি কাক জনা যায়, লেণ্ড অফ মৰ্ণিং ছান বুলি কাক জনা যায়, মেনচেষ্টাৰ অফ আছাম কোনটো জেগাক কয়, তাৰ লগতে মেনচেষ্টাৰ অফ ইণ্ডিয়া কোনখিনি জেগাক কয় সেইখিনি চাই ল'ব। কুইন অফ হিলছ কাক কোৱা হয়, টি চিটি অফ ইণ্ডিয়া কাক কোৱা হয়, কুইন অফ এড্ৰিয়েটিক কাক কোৱা হয় সেইটো চাই ল'ব। চিটি অফ ছেভেন হিলছ কাক কোৱা হয় সেইটো চাব। পাৱাৰ হাব অফ ইণ্ডিয়া কাক কোৱা হয়, চিটি অফ লেকছ সেইটো কৈছিলোঁ। তাৰপিছত গ'ল্ড কেপিটেল অফ ইণ্ডিয়া, চিল্ক চিটি অফ ইণ্ডিয়া, চিটি অফ ডায়মণ্ডছ কাক কোৱা হয়, চিটি অফ হস্পিটেলিটি কাক কোৱা হয়, য়োগা কেপিটেল অফ ৱৰ্ল্ড, এডভেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়া কাক জনা যায় সেইখিনি চাই ল'ব। অক্সফৰ্ড অফ ইষ্ট কাক কোৱা হয়। তাৰপিছত চিটি অফ ড্ৰোন, চিটি অফ ৰিভাৰ্ছ, কুইন অফ হিল ষ্টেচনছ কাক কোৱা হয় সেইটো চাব। অৰেঞ্জ চিটি কাক কোৱা হয় সেইটো চাব। চাণ্ডালউড চিটি কাক কোৱা হয় সেইটো চাব। কুইন অফ মাউণ্টেইনছ কাক কোৱা হয় সেইটো চাব। গেটৱে অফ ইণ্ডিয়া, ৰোম অফ ইষ্ট, চিটি অফ ফেষ্টিভেলছ, চিটি অফ নবাবছ, চিটি অফ স্পাইচ, চিটি অফ জয়, গেটৱে টু কেৰেলা, ছান চিটি, পিংক চিটি অফ ইণ্ডিয়া, চিটি অফ নিজামছ, টুইন চিটি এইসমূহ কাক কোৱা হয় সেইখিনি চাই ল'ব। তাৰপিছত চিটি অফ এনলাইটমেণ্ট, কোল্ড চিটি অফ ইণ্ডিয়া, বেংকিং কেপিটেল অফ ইণ্ডিয়া কাক কোৱা হয় চাব। চিলিকন ভেলী বা ছায়েন্স চিটি অফ ইণ্ডিয়া কাক কোৱা হয় সেইটো চাব। লেণ্ড অফ ব্লেক ডায়মণ্ড, দ্য কটন চিটি। এই টপিকটোত মই যিমানখিনি চিটি নাম ক'লোঁ সেই গোটেইখিনিয়ে চাই ল'ব, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পিছত যোনখিনি টপিক বাছি আছে সেইখিনি ইয়াৰ পিছৰ ভিডিঅ'টোত ডিছকাছ কৰিম। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি মিক্স জি কে চাম, তাত ইণ্ডিয়ান জি কে, আছাম জি কে আৰু ৱৰ্ল্ড জি কে মিক্স থাকিব। তাৰপিছত ছায়েন্স জি কেৰ ওপৰত চাম, কম্পিউটাৰ জি কেৰ ওপৰত চাম, ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমছবিলাকৰ ওপৰত চাম, ৱৰ্ল্ড জি কেৰ ওপৰত চাম, অৰ্গেনাইজেশ্যনছবিলাকৰ ওপৰত চাম, ইম্পৰ্টেণ্ট এৱাৰ্ডছবিলাকৰ ওপৰত চাম, ইম্পৰ্টেণ্ট বুকছবিলাকৰ ওপৰত চাম, আৰু স্পৰ্টছ কাপবিলাকৰ ওপৰত চাম আৰু টুৰ্ণামেণ্টছবিলাকৰ ওপৰত চাম। গোটেইখিনি কি টপিক এক্সামৰ কাৰণে দৰকাৰ হয় সেই গোটেইখিনি টপিকে চাম। তেন্তে আজি ভিডিঅ'টোলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে। আৰু এই ভিডিঅ'টোত যিমানখিনি টপিক কৈছে গোটেইখিনি ইম্পৰ্টেণ্ট হয়। এক্সামৰ আগত এবাৰ হ'লেও গোটেইখিনি টপিক চাই ল'ব। আৰু ইয়াৰ নেক্সট ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।